হাপেখাতি সাপ্তাহিক বজাৰৰ কদৰ্যৰূপে জিয়াটো ভুগাইছে সৰ্বসাধাৰণ ৰাইজক। জিলা আয়ুক্তলৈ চৰমপত্ৰ প্ৰেৰণ। চৰাইদেউ জিলাৰ হাপেখাতিৰ মাজমজিয়াত অৱস্থিত ঐতিহাসিক সোমবৰীয়া সাপ্তাহিক বজাৰ। এই বজাৰত অৰুণাচল, নাগালেণ্ড আৰু অসম তিনিখন ৰাজ্যৰ লগতে চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ বিক্ৰেতা আৰু গ্ৰাহকে ভিৰ কৰে। এই বজাৰখনত জাবৰ জোথৰৰ কদৰ্যময় পৰিৱেশে ৰাইজৰ লগতে গ্ৰাহক আৰু বিক্ৰেতাক জিয়াটো ভুগাইছে। বহু ব্যক্তিয়ে বজাৰখনত জাবৰ জোথৰ পেলোৱাৰ ফলত জাবৰ জোথৰ গেলি দুৰ্গন্ধ বিয়পোৱাৰ লগতে পৰিৱেশ বিনষ্ট হৈছে। বজাৰখনৰ উক্ত সমস্যা সন্দৰ্ভত হাপেখাতি আঞ্চলিক ছাত্ৰ সন্থাই হাপেখাতি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, চক্ৰ বিষয়া আৰু জিলা আয়ুক্তক বহুবাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো সুফল নোপোৱাত 9 জুন তাৰিখে জিলা আয়ুক্তক এখন চৰমপত্ৰ প্ৰদান কৰে। ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে চৰাইদেউ জিলা আয়ুক্তক প্ৰদান কৰা চৰমপত্ৰত সকলো সমস্যা সমাধান কৰিবলৈ 15 দিনৰ সময়সীমা বান্ধি দিছে। লগতে সমস্যাসমূহ সমাধান নহলে ৰাইজৰ সহযোগত গণতান্ত্ৰিক মাধ্যমেৰে তীব্ৰ আন্দোলন কাৰ্যসূচী গঢ়ি তুলিব বুলি সভাপতি বৈকুণ্ঠ গগৈ আৰু সাধাৰণ সম্পাদক পল্লৱজ্যোতি ফুকনৰ স্বাক্ষৰিত চৰমপত্ৰৰ যোগেদি জনায়। আচলতে হাপেখাতি যি সাপ্তাহিক সোমবৰীয়া বজাৰ দৈনিক বজাৰৰ ওপৰত আমি আচলতে কৈ আমনি লাগিছে, আমাৰ নিজৰে লাজ লাগিছে বুলি ক'ব লাগিব। কিয়নো এটা কথা ক'ব লাগিব যে আমি প্ৰতিবাৰে আচলতে দাবী উত্থাপন কৰি আহি আছোঁ বিভিন্ন সময়ত যে হাপেখাতি সোমবৰীয়া সাপ্তাহিক বজাৰখন আৰু যি দৈনিক বজাৰৰ কদৰ্যময় পৰিৱেশৰ ওপৰত আপোনালোকে দেখিব যে এই বজাৰখন কিন্তু বৰ্তমান সময়লৈকে এটা ঠাই ডাষ্টবিনৰ ব্যৱস্থা নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত কিন্তু হাপেখাতিৰ যি তলিআলি আছিল এই তলিআলিটোত এই বিভিন্ন ধৰণৰ জাবৰ জোথৰসমূহ পেলাই তলিআলিটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে আৰু বিভিন্ন ঠাইত আচলতে ডাষ্টবিন নথকাৰ বাবে যধে মধে আচলতে গোটেই জাবৰ জোথৰ পেলাই এটা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰাকৃতিকভাৱে প্ৰদূষণ হৈছে, আচলতে বায়ু প্ৰদূষণ হৈছে বুলি ক'বলৈ। ইয়াৰ লগে লগে এটা কথা ক'ব লাগিব যে যিসমূহ আচলতে পানী পৰিবাহী নলা আছিল এই পানী পৰিবাহী নলাসমূহত কিন্তু বৰ্তমান সময়ত এই জাবৰ জোথৰসমূহ পৰি পিনে নলাসমূহ সম্পূৰ্ণৰূপে বিকল হৈ গৈছে। তাৰ ক্ষেত্ৰত কিন্তু এজাক বৰষুণৰ ফলতে আচলতে সমগ্ৰ হাপেখাতি এই বজাৰখন কিন্তু কৃত্ৰিম বানৰ কবলত পৰে। আৰু ইয়াৰ লগে লগে যিসমূহ প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ আছিল এইসমূহ কিন্তু ডাষ্টবিনলৈ আচলতে পৰিণত কৰিলে। তাৰ ফলত কিন্তু আজি তাৰিখত ব্যৱসায়ীসকলে হওক ক্ৰেতা বিক্ৰেতাসকলে কিন্তু আচলতে প্ৰস্ৰাৱ কৰিবৰ কাৰণে এডোখৰ ঠাই নাইকিয়া নিচিনা আচলতে হৈছেগৈ। ইয়াৰ লগে লগে ক'ব লাগিব এই বজাৰখন বৰ্তমান সময়ত আচলতে মুখ্য কাৰ্যবাহী বিষয়া চাই আছে, তেখেতে আচলতে দেখা নাই নেকি বজাৰখনত যে কদৰ্যময় পৰিৱেশ এআঁঠু পানী হয়, ক্ৰেতা বিক্ৰেতাসকলে আচলতে কেনেধৰণৰ জীয়াটো ভুগিছে এই কথা তেখেতলোকৰ চকুত পৰা নাই নেকি? আমি তেখেতলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ। কিয়নো আচলতে বজাৰখনৰ পৰাতো প্ৰতি সপ্তাহে লাখ লাখ টকা কৰ সংগ্ৰহ হৈ থাকে। এই টকাসমূহ আচলতে ক'লৈ যায়? আমি বাৰম্বাৰ স্মাৰকপত্ৰ দি আচলতে দাবী জনাইছিলোঁ, কিন্তু কোনো কাণ সাৰ দিয়া নাই। আমি যোৱাকালি পুনৰ বা 15 দিনৰ সময়সীমা বান্ধি দি আয়ুক্ত মহোদয়ক 15 দিনৰ সময়সীমা বান্ধি দি চৰমপত্ৰ প্ৰদান কৰিছোঁ। আৰু এই বজাৰৰ যদি এই ঠাইৰ সমস্যাসমূহ সমাধান নকৰে তেনেহ'লে আমি কিন্তু 15 দিনৰ পাছত হাপেখাতি সোমবৰীয়া সাপ্তাহিক বজাৰ আমি বন্ধ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। চৰাইদেউ জিলাৰ হাপেখাতিৰ অন্তৰ্গত হাপেখাতিৰ মাজমজিয়াত ঐতিহাসিক যিখন বজাৰ এইখন হাপেখাতি সাপ্তাহিক বজাৰ। এই হাপেখাতি সাপ্তাহিক বজাৰখন যিখন কদৰ্যময় অৱস্থা অতি পুতৌ লগা। আমি বাৰম্বাৰ হাপেখাতি আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যাতে এই বজাৰখনিৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ। আমি যদি চাওঁ যোৱা সপ্তাহত আচলতে এজাক বৰষুণৰ ফলতে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। আচলতে যিসমূহ জাবৰ ড্ৰেইনসমূহ পুতিবলৈ যি পৰিলক্ষিত হৈছে, যাৰ ফলত ব্যৱসায়ীসকল লগতে ভুক্তভোগীসকল সৰ্বসাধাৰণ ৰাইজ তথা যিসকল গ্ৰাহক সেই গ্ৰাহকে জীয়াটো ভুগিবলৈ হৈছে। এই ক্ষেত্ৰত আমি হাপেখাতি আঞ্চলিক ছাত্ৰ সন্থাই বাৰম্বাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ জিলা আয়ুক্ত মহোদয়ৰ যোগেদি। জিলা আয়ুক্ত মহোদয়ক আমি প্ৰদান কৰিছিলোঁ। সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীয়ে সেই বজাৰখন পৰিদৰ্শন কৰিছিলে। তাৰ ফলত আচলতে তেওঁ সেই জাবৰসমূহ চফা কৰিলে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আচলতে এই সাপ্তাহিক বজাৰখনেদি সপ্তাহত আচলতে লাখ লাখ টকা কৰ সংগ্ৰহ কৰে। আৰু এই ক্ষেত্ৰত আচলতে যিসমূহ বজাৰ চাই চৰাইদেউ জিলা পৰিষদে আচলতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু আমি যোৱাকালি হাপেখাতি আঞ্চলিক ছাত্ৰ সন্থাই জিলা আয়ুক্ত মহোদয়লৈ এখন চৰমপত্ৰ প্ৰদান কৰিছোঁ। আমি 15 দিনৰ সময়সীমা বান্ধি দিছোঁ তেওঁলোকক। যদি এই বজাৰখন ব্যৱস্থা গ্ৰহণ নকৰে অনাগত দিনত হাপেখাতি আঞ্চলিক ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিক মাধ্যমে প্ৰতিবাদ গ্ৰহণ কৰিবলৈ আমি সাব্যস্ত হ'ম।